মানে দুৰ্ভাগ্যজনক কথা যে খানাপাৰাৰ আগাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মাটিখিনি টাটা কোম্পানীক আপোনাৰ 5 ষ্টাৰ হোটেল খুলিবলৈ দিলে। এখন এতিয়া যিখন 5 ষ্টাৰ হোটেল কি বুলি কয় তাজ ভিভান্তা খুলিবৰ কাৰণে 5 ষ্টাৰ হোটেলৰ কাৰণে মাটি দিলে। এইবাৰ আকৌ এগ্ৰিকালচাৰৰ মাটিখিনি খেতিৰ লগত কোনো সম্পৰ্ক নথকা ৰিচৰ্ট খুলিবলৈ দিলে। মানে এই চৰকাৰখন যে খেতিয়কৰ লগত নাই, এই চৰকাৰখনে যে খেতি বোলা বস্তুটো বুজি নাপায়, এওঁ নিজে আচলতে কেনোদিন নাঙলত ধৰি নোপোৱাৰ কাৰণে তেওঁ খেতি কৰিব নাপায় নহয়। তো নাঙলত ধৰিবলৈ নোপোৱাৰ কাৰণে, বুজি নোপোৱাৰ কাৰণে আচলতে এনেকৈ অসমৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটোক, অসমৰ কৃষি বিভাগটোক তেওঁ কোনোপধ্যে গুৰুত্ব নিদিয়ে। তেওঁৰ মতে কৃষি বিভাগটোক কোম্পানীৰ হাতত, মাৰোৱাৰীৰ হাতত, বনিয়াৰ হাতত গতাই দিব লাগে। এতিয়া কৃষি বিভাগটোৰ কাম একমাত্ৰ এটাই যে বাহিৰৰ হাইব্ৰিড বীজ কিনি আনি আমাৰ খেতিয়কৰ মাজত বিলাই দিব লাগে, আৰু বিলাই দিয়াৰ পাছত সেই হাইব্ৰিডৰ গুটি ওলাওক নোলাওক, চিড ওলাওক নোলাওক দৰকাৰ নাই, তাৰ পৰা ফচল হওক নহওক দৰকাৰ নাই, সেইটোৰ পৰা খালী কমিশ্যন খাব লাগে। গতিকে মানে এইবিলাক কথা সেইকাৰণে লাজ লগা কথা। মই কৈছোঁৱে যে এই চৰকাৰখনে আচল যিবিলাক কাম কৰিব লাগে সেইবিলাক নকৰে। মই আজি বক্তব্যত কৈছিলোঁ, আপোনালোকে শুনিছিলে চাগে, আজিৰ দিনটোত অসমৰ মানুহৰ আটাইতকৈ ডাঙৰ মানে খেতি কৰাৰ পাছত অসমীয়া মানুহক কি কৰে বুলি সুধিলে আটাইতকৈ ডাঙৰ কামটো কৰে অসমৰ মানুহে হাজিৰা কৰে, মিস্ত্ৰীৰ লগত যোগালী কৰে, তাৰ বাহিৰে একো নকৰে। আজি অসমৰ গোটেই ডেকা ল'ৰা গৈ বাহিৰত কাম কৰে। বেংগলোৰত কৰে ছিকিউৰিটি গাৰ্ড, হায়দৰাবাদত ছিকিউৰিটি গাৰ্ড কৰে, চেন্নাইত ছিকিউৰিটি গাৰ্ড কৰে, কেৰেলাত ছিকিউৰিটি গাৰ্ড কৰে। এইবিলাক কৰি ঘটাই আছে। আৰু আপুনি কি ক'লে, আজি আপুনি ক'লে যে কেতিয়াবা বিহুৰ নামত ৰেকৰ্ড কৰিবৰ কাৰণে, কেতিয়াবা অন্য কোনোবা জনগোষ্ঠীৰ নামত ৰেকৰ্ড কৰিবৰ কাৰণে এনেকুৱা ডেন্সৰ তেওঁলোকে সমাৱেশ পাতে, এওঁলোকে নৃত্যৰ সমাৱেশ পাতে, আৰু নৃত্যৰ সমাৱেশ পাতি বেলেগ একো নহয়, আল্টিমেটলি পইচাকেইটা খৰচ কৰে। হিমন্ত বিশ্ব শৰ্মাই ৰেকৰ্ডৰ নামত এনেই মনতে ফূৰ্তি এটা লাভ কৰে, আৰু তাৰ বাহিৰে অসমৰ কোনো উন্নতি নহয়। গতিকে মই অসম চৰকাৰক প্ৰেক্টিকেল হ'বৰ কাৰণে, ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে আৰু ৰাইজৰ সমস্যা বুজ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। সেই মাতি থকা মানুহবিলাকৰ লগত চৰকাৰে প্ৰথমতে কথা পাতিব লাগে। দুহেজাৰ ২৬ চনত দলগাঁৱত ৰাইজৰ দলে খেলে নেখেলে সেইটো পিছৰ কথা, কিন্তু প্ৰথম কথাটো হ'ল যে ২০২৬ চনত দলগাঁও সমষ্টিত AIDF জিকিব নোৱাৰে, আৰু আমি AIDFক জিকিবলৈ নিদিওঁ। সাম্প্ৰদায়িক দল AIDF, সাম্প্ৰদায়িক দল BJP, সাম্প্ৰদায়িক দল AIDF আৰু BJPক অসমৰ মাটিৰ পৰা যদি আমি বিদায় দিব নোৱাৰোঁ, অসমৰ মানুহ কোনো শান্তিত থাকিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই সদায় বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক'ব, আৰু বদৰুদ্দিন আজমলে সদায় লুঙি আৰু কি কয় টুপিৰ চৰকাৰ কৰিম বুলি কৈ সদায় তেওঁলোকে ৰাজনীতি কৰি থাকিব এনেকৈ। গতিকে মই ভাবোঁ যে আমি ২০২৬ চনত BJP আৰু AIDF দুয়োটা দলকৈ অসমৰ ৰাজনীতিৰ পৰা বিদায় দিম। আমি বিৰোধী ঐক্যমঞ্চ, কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ সকলোৱে মিলি এখন নতুন চৰকাৰ কৰিম, ধৰ্মনিৰপেক্ষ চৰকাৰ কৰিম, আৰু সাম্প্ৰদায়িক দলক বিদায় দি উন্নয়নৰ এক নতুন ৰাজনীতি আৰম্ভ কৰিম।